কি যে কৰি থাকে আৰু দেই চৰকাৰখনে এইবাৰ আকৌ সেই লোকসভা নিৰ্বাচনত শপত নাখালে বোলে আকৌ ভোট দিবলৈ নিদিয়ে শপত খোৱা এটা মানে ভিডিঅ' বনাই ওপৰলৈ পঠিয়াই দিব লাগিব তেতিয়াহে ভোট দিব লাগিব এই চৰকাৰখনৰ নীতি নিয়ম আৰু সঁচাকৈ ক'বলগীয়া আকৌ দেই একদম মানে পাগল কৰি দিব এই ভিডিঅ'টো বাৰু কেনেকৈ বনাব পাৰোঁ এতিয়া মই তথাপিতো বনাব লাগিব নহ'লতো নহ'ব এখন আকৌ শপত খোৱা ভিডিঅ'টো নিদিলে আকৌ মই ভোট দিবলৈ নাপাম নহয় হেৰিটোৱে কাম নাইকিয়া হৈ যাব দেখোন ভোট দিবলৈ নাপালে তথাপিও হ'ব যি হয় হ'ব বনাই পেলাই দি দিওঁ আৰু আমি হ'ব দে আমি নহয় মই ভাৰতীয় নাগৰিক হিচাপে এই ভোট দিম বুলি শপত গ্ৰহণ কৰোঁ যে মই যিদিনাখনি ভোট ওলাব সেইদিনাখনি খুব সোনকালে শুই উঠি হাগি মুতি পেচাব পায়খানা কৰি পকৰ চকৰ ধুই খুব সোনকালে প্ৰায় 6টামান বজাতে গা পা ধুই খালী পেটে ধুনীয়াকৈ পেট ভৰাই খাই আৰু কোনো খেলি মেলি নোহোৱাকৈ গণতান্ত্ৰিকভাৱে খুব সুন্দৰকৈ ভোট প্ৰদান কৰিম আৰু যাতে কি বুলি ক'ম এতিয়া মই পাহৰিয়ে থাকিছোঁ যাতে বৰষুণ দিলেও মই তিতি বুৰি হ'লেও আৰু যদি ৰ'দ দিয়ে তেতিয়াও মই কোনো চিন্তা নকৰাকৈ গাত কাপোৰ কানি নোহোৱাকৈ গৈ হ'লেও মই 4টা বজাৰ আগত তাৰমানে সন্ধ্যা হোৱাৰ আগমুহূৰ্তত মই টিপ মাৰি চহী কৰি ধুনীয়াকৈ এই বহি লৈ কোনোবা এটা ভোট চেণ্টাৰত এই ভোটটো দিম বুলি শপত গ্ৰহণ কৰিলোঁ জয় আই অসম ভাৰত মাতা কি জয় এইবুলি মই শপত গ্ৰহণ কৰিলোঁ ধন্যবাদ